কি প্ৰশ্নৰ উত্তৰ দি আছে সকলো সময়ত আপুনি কি ইণ্টাৰফেয়াৰ কৰে কি উত্তৰ দি আছে বাৰু গগৈ এইটো আপোনাৰ অখিল গগৈ ডাঙৰীয়া আপুনি এনেকুৱা কৈ নাথাকিব গগৈ ডাঙৰীয়া অখিল গগৈ IIT হ'ল NRL হ'ল গেছ ক্ৰেকাৰ হ'ল বগীবিল হ'ল জুট মিল ৰিঅ'পন হ'ল আজি ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী ছাৰ মূল কথাকেইটা নাই কোৱা ছাৰ নহয় মই ছাৰ যিকেইটা ক'ব লাগে তেখেতক উত্তৰ দিম এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয় মই আপোনাক কৈছো যে ছাৰ কাটাতাৰৰ বেৰকেইটা তেখেতে আনক এইটো আচ্ছা আপোনাৰ ৰিপ্লাই মাননীয় নহয় অধ্যক্ষ মহোদয় ছাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো মাননীয় নকয় অধ্যক্ষ মহোদয় ছাৰ এইবিলাক সাধু কথা ছাৰ কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছো তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছো তেখেতে দৃষ্টি আকৰ্ষণ কৰিবৰ আপুনি কাৰণে কি প্ৰশ্নৰ উত্তৰ দি আছে সকলো সময়ত আপুনি কি ইণ্টাৰফেয়াৰ কৰে কি উত্তৰ দি আছে বাৰু গগৈ এইটো আপোনাৰ অখিল গগৈ ডাঙৰীয়া আপুনি এনেকুৱা কৈ নাথাকিব গগৈ ডাঙৰীয়া অখিল গগৈ নাই নাই শুনক অনুৰোধ জনাইছো কথা নহয় গগৈ ডাঙৰীয়া প্ৰতিটো দিনাই এইটো শুনক সুস্থিৰভাৱে আপোনাক আপোনাক আজি মই লাষ্ট সকিয়নি দিলোঁ ছাৰ একশ্যন লওক এক মিনিট আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে আপুনি কেলে মাতিব আপুনি মনে মনে আপুনি কিয় মাতিব মন্ত্ৰী মহোদয় আপুনি নুশুনে আপুনি গুচি যাব উত্তৰ শুনি থাকিব শুনি থাকিব নোৱাৰে আজি গোটেই পৰিৱেশ কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই এক মিনিট কোনোবা সদস্য যদি মন্ত্ৰী ৰিপ্লাই শুনি থাকিব নোৱাৰে তেওঁ নিজে ওলাই যাব পাৰেগৈ সেইটোতো অপেন আছে ওলাই যাবগৈ সেইটো মন্ত্ৰী ডাঙৰীয়া আপোনাৰ হ'ল নেকি আপুনি কোশ্চেন আনিবৰ কাৰণে মন্ত্ৰী মহোদয় অনুৰোধ কৰিছে তথাপিও আপুনি কোনো জ্ঞানে নাই আবল তাবল বকিছে আপোনাৰ মন্ত্ৰী ডাঙৰীয়া আৰু আছে নেকি আপোনাৰ এটা কুৱেশ্যন নম্বৰ 45 চিন্তা হৈ গৈছে কুৱেশ্যন নম্বৰ 45 পিছৰ নাট স্যার আমার একটা সাপ্লিমেন্টারি আছে স্যার স্যার প্লিজ এক মিনিট স্যার এক মিনিট পিছৰ নাট নালাগে স্যার এক মিনিট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ